হয় চাওক, এটাৰ পিছত এটা যেনেকৈ দৰ্শন তথা ৰেপ কাণ্ড সংঘটিত হৈ আছে, ইয়াক আমি পোনপ্ৰথমে মুছলিম ছাত্ৰ সন্থা মোচা ওদালগুৰি জিলা সমিতিৰ ফালৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, ধিক্কাৰ জনাইছোঁ, নিন্দা কৰিছোঁ। গতিকে চাওক, এই দৰ্শন তথা ৰেপ এইটো এটা কথা ঠিক, সকলোৱে অৱগত যে অপৰাধীৰ কোনো জাতি নাই, ধৰ্ম নাই, এইটো ঠিক। গতিকে অপৰাধী সদায় অপৰাধীৰ চকুৰে চাব লাগে। আমি আহ্বান জনাম মোচা ওদালগুৰি জিলা সমিতিয়ে, অপৰাধী সদায় অপৰাধীৰ চকুৰে চাব লাগে। আৰু এটা কথা ঠিক, অপৰাধী যোৱা কিছুদিন ধৰি যিটো অপৰাধীৰ বিৰুদ্ধে বিভিন্ন জাতি জনগোষ্ঠীৰ দল সংগঠনে প্ৰতিবাদ কৰি আছে, তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। গতিকে এটা কথা আমি ক'ব বিচাৰিছোঁ যে অপৰাধীৰ আলম লৈ পেলাই 2 দিন আগত শৃংখল চলিহা নামৰ ব্যক্তিজনে যি ধৰণে উচতনিমূলক মন্তব্য প্ৰদান কৰিছে, তাক আমি কোনো পৰ্যায় মানি ল'ব নোৱাৰোঁ, কোনো পৰ্যায় গ্ৰহণযোগ্য নহয়। গতিকে আমি চৰকাৰ পক্ষক দাবী উত্থাপন কৰিম যে এই ধৰণে শৃংখল চলিহা নামৰ ব্যক্তিজনে যি ধৰণে উচতনিমূলক বক্তব্য প্ৰদান কৰিছে, তাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে, প্ৰথম কথা। আৰু দ্বিতীয় কথা, চাওক, অপৰাধ যিসকলে কৰে, অপৰাধীসকলক আমি ভাবোঁ যে আইনৰ গণ্ডি টানি, আইনৰ আওতাত আনি আইনমতে তেওঁলোকক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে আইনমতে তেওঁলোকক ফাঁচী কাটত ওলমাব লাগে, তেওঁলোকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়াৰে মানে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। গতিকে সিদিনা গম পাইছোঁ যে ডিঙত যিটো ঘটনা সংঘটিত হৈছে, তাৰ পৰা পুলিচ প্ৰশাসনে গাড়ী লৈ অহাৰ সময়ত যি ধৰণে মানে পুখুৰীত জঁপিয়াই, আমি শুনামতে, সংবাদ মাধ্যমৰ জৰিয়তে শুনামতে, পুখুৰীৰ মাজত জঁপিয়াই যিটো মানে মৃত্যুৰ মুখত পৰিছে, এনেকুৱা শাস্তি হ'ব নালাগে। আমি বিচাৰিছোঁ যে শাস্তি হওক, অপৰাধী সদায় অপৰাধীৰ বিৰুদ্ধে শাস্তি গ্ৰহণ কৰক, কিন্তু সম্পূৰ্ণৰূপে আইনী প্ৰক্ৰিয়াৰ মাধ্যমেৰে, আইনী প্ৰক্ৰিয়াৰে ইয়াৰ বিৰুদ্ধে শাস্তি প্ৰদান কৰক, তাত আমাৰ ক'বলগীয়া নাই। কিন্তু যিদৰে এই মানে একাংশ উদণ্ড যুৱকে আমাৰ সমাজখনত যাতে এটা বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হয়, যিটো প্ৰক্ৰিয়া আৰম্ভ কৰিছে, ইয়াৰ প্ৰক্ৰিয়া গ্ৰহণযোগ্য নহয়। গতিকে উচতনিমূলক বক্তব্য দিয়া ব্যক্তিসকলক অতি সোনকালে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মই DGP মহোদয়ক আহ্বান জনাম যে অতি সোনকালে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক। অন্যথা এই আমাৰ অসমখন যিটো মিলন ভূমি বুলি কওঁ, এই অসমখন এটা বেয়া পৰিস্থিতিৰ ফালে ডাল খাব। গতিকে আপোনালোকে চোকা নজৰ ৰাখক। যিহেতু শৃংখল চলি ইতিমধ্যে সংবাদ মেলত প্ৰকাশ কৰিছে 30টা দল সংগঠন একগোটৰ উজনি অসমৰ পৰা যিহেতু মুছলিম মিয়াসকলে খেদা যিটো এটা হুংকাৰ দিছে, কি ক'ব? চাওক, যি ধৰণে উজনি অসমৰ পৰা মিয়া খেদাৰ যিটো হুংকাৰ দিছে, এয়া সম্পূৰ্ণৰূপে আমি মোচা ওদালগুৰি জিলা সমিতিয়ে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, ধিক্কাৰ জনাইছোঁ। যে মিয়া খেদাৰ কথা আপোনালোকে চাব যে অপৰাধ খালি মিয়াই কৰা নাই, অপৰাধ খালি আমাৰ মুছলমান জাতিয়ে কৰা নাই, অপৰাধ সকলোৱে কৰে। কিন্তু অপৰাধ সদায় অপৰাধীৰ চকুৰে চাব লাগে। মিয়া খেদা, মুছলমান খেদা, আমাৰ এই অপৰাধীক লৈ ৰাজনীতি কৰা, ইয়াক কোনো পৰ্যায়ে আমি মানি ল'ব নোৱাৰোঁ আৰু মানি নলওঁ। গতিকে আমি এটাই আহ্বান জনাম যে অপৰাধীৰ চকুৰে চাই দৃষ্টান্তমূলক শাস্তি দিয়াৰ ব্যৱস্থা কৰক। যিটো অপৰাধীক লৈ যিটো ৰাজনীতি আৰম্ভ কৰিছে, অন্ততঃ ইয়াৰ পৰা বিৰত থাকিবৰ কাৰণে আমি চৰকাৰ পক্ষক আহ্বান জনাইছোঁ। নাই চাওক, দৰ্শনকাণ্ড এটাৰ পিছত যিটো এটা দৰ্শনকাণ্ড হৈ আছে, তাক আমি কৈছোঁ যে আৰক্ষী প্ৰশাসনে এনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিব লাগে, এনেকুৱা কঠোৰৰ পৰা কঠোৰতম মানে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, যাতে আগন্তুক দিনত কোনো এজন মানে ব্যক্তিয়ে এনেকুৱা দৰ্শনকাণ্ড বা ৰেপ কাণ্ডৰ লগত জড়িত হ'ব নোৱাৰে। তাৰ কাৰণে মানে আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা মানে এটা ভয়ানক বা জোৰদাৰ এটা অভিযান চলাব লাগে। এটা আইন আমি আজি এই সংবাদ মাধ্যমৰ জৰিয়তে মানে